মথুৰাপুৰত উলহ মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন। গণেশ পূজাত আশীষ ললে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি শ্ৰী শ্ৰী গণেশ পূজা সমিতিৰ উদ্যোগত আৰু সমূহ মথুৰাপুৰবাসীৰ সহযোগত তিনিদিনীয়াকৈ ব্যাপক প্ৰস্তুতিৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধিমত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দুসকলে এই উৎসৱ পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ মালহেৰে পালন কৰা হৈছে গণেশ পূজা। প্ৰথম দিনা মঙ্গলবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়। বুধবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। বৃহস্পতিবাৰে আবেলি 3 বজাত বিসৰ্জন কৰা হ'ব প্ৰতিমা। বুধবাৰে পুৱাৰে পৰা পূজাস্থলীলৈ অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধূপ চাকি নৈবেদ্য আগবঢ়াই পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে। অন্যহাতে পূজা প্ৰাংগণত বিভিন্ন ধৰণৰ সামগ্ৰীৰ বিপণীৰ মেলা দেখিবলৈ পোৱা যায়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।